দক্ষ রাজ্যের এক সত্রী আমরা তোমায় আমার ভুজঙ্গ জ্যেষ্ঠ ভাতৃ নাম মোর ত্রিভুজাকুর। আর তুমি আর মই আপনারই কনিষ্ঠ ভাতৃ নাম মোর ব্রজাহুর। ভাই হাত ধরো আমাকে পরাজয় করিব পরা বীর এটি ঔজত্ম হওয়া নাই এই বিশ্ব ব্রহ্মাণ্ড স্বর্গরে দেবতা মাইতারে মানব পাতালরে বাহুকির আমারে ভয়ত হয় থরে থরে কম্পমান গতিকে ভাই হতে ধরো পৃথিবীর জীবানী বিলাক রাজ্য আছে সকলবোৰ জয় কৰি লৈ হত্যা লুণ্ঠন আৰু নাৰী হৰণ আদিয়ে বিভীষিকাৰ সৃষ্টি কৰি এফালৰ পৰা চৰকাৰী কৰি যাব লাগিব। কাৰ প্ৰতি দয়া নাই, কাৰ প্ৰতি ক্ষমা নাই, কেৱল মাত্ৰ হত্যা হত্যা হত্যা। তাৰ কাৰণে কোনো চিন্তা নকৰিব ধৰো। ইতিমধ্যে সেই ৰাজ্যসমূহৰ ধন সোণ লুটপাট কৰি ৰাজভৰণত ৰখা হৈছে দাদা। অকল সিমানেই নহয় দাদা, সেই দেশবোৰৰ ধন সোণ মণি মুকুতা যত মানে আছিলে সকলোবোৰ আনি আমাৰ ৰাজভঁৰালত ভৰোৱা হৈছে দাদা। আৰু 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 সেই দেশবোৰৰ সুন্দৰী ৰমণীসকলক আৰু সেই দেশবোৰৰ সুন্দৰী ৰমণীসকলক আনি আমাৰ ৰাজপাৰেল সজোৱা হৈছে দাদা। ধন্য ধন্য মোৰ বীৰ ভাতৃগণ, তোমালোকৰ বীৰত্বৰ কোনো তুলনা নাই। সকলো এবাৰ উচ্চস্বৰে কৰো আনন্দ স্বৰ্গ পাতাল উঠকে উঠলি। ভাই হতে ধরো আমাকে বধিবৰে বাবে এই মত্যৰ ঋষি মুনিসকলে মৰণ যজ্ঞৰ কৰিছে আয়োজন। গতিকে সিহঁতক আমি ক্ষমা কৰিব নোৱাৰো, সিহঁতকে বশ কৰিব লাগিব। ঋষি মুনিসকলৰ ইমান
কৰে কৰে অত শস্য সৈন্য নগৰত খন্তে কতে পৃথিৱী কৰে তলবল কাৰ ইমান স্পৰ্ধা কোনে যক্ষৰ আগত আহি নিজকে চৰকাৰ হ'বলৈ কৰিছে আহ্বান সেই ক্ষেত্ৰকে বিচাৰ কৰা বল দাদা অতি শীঘ্র তার মুন্ড ছেদন করি তোমার শরণাতে করি মর্পণ হতে মুখ বিষয়ে চোয়ার কোনো প্রয়োজন নয় ময়ে বিশ্বর ধূমকেতু ময়ে বিশ্বর প্রহেলিকা এই ইহেনো এইটো বিশ্বৰে প্ৰহেলিকা ইহেনো বিশ্বৰ ধূমকেতু এই মূৰ্খ এতিয়াও বুজা নাই তই এই যক্ষৰাজ ভজংগাৰ বীৰত্ব কিয় প্ৰতংগ হৈ জ্বলন্ত অগ্নিতে জাপ দি মৰিব আহিছ তহঁতি মোৰ বাবে এটা সামান্য ক্ষুদ্ৰ পতংগ মাথো এতিয়াও যদি বিশ্বাস হোৱা নাই প্ৰমাণ কৰি চাব পাৰ প্ৰমাণ কৰি চাওঁ দাদা ইয়ার আৰু সহ্য কৰিব নোৱাৰি কৰা দেখ অতি শীঘ্ৰ তাৰ মুন্ড ছেদন কৰি তোমাৰ শৰণত মই কৰো অৰ্পণ আজ্ঞা দিও ইয়ার মুন্ড ছেদন কৰি তোমাৰ হীৰা অৰ্পণ করো আক্রমণ করা ভাই হতে ইয়াক এই জগতে বিধান করা আক্রমণ করা ভাই হতে আক্রমণ করা কল তহঁতৰ বল বিক্ৰম হে দৈত্যপতি আপুনি সঁচাকৈ আমাতকৈ শ্ৰেষ্ঠ বীৰ আজিৰ পৰা আপোনাকে এই যক্ষ ৰাজ্যৰ অধিপতি পাতিলো আমাক ক্ষমা কৰক দৈত্যপতি আমাক ক্ষমা কৰক যক্ষৰাজ তোমালোকৰ বাণীত মই অন্তৰ্হিত হৈছো শুনা লক্ষ্মীৰ পুত্ৰ মই নাম মোৰ দৈত্য পৃথিৱীৰ ভূভা হৰণৰ বাবে লক্ষ্মীয়ে মোক কৰিলে স্বজন মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে সত্য মই হৰিৰ মোৰ চোৱা তোমালোকে বিশ্বাস কৰিছো আমাৰ অস্ত্ৰবিলাকে আপোনাৰ মুণ্ডত পৰি সকলোবোৰ খণ্ড বিখণ্ড হৈ গ'ল দৈত্যপতি এতিয়াৰ পৰা আমি সকলোৱে মিলি একত্ৰিত হৈ কাৰ্য কৰি যাব লাগিব তোমালোকে কোনো চিন্তা নকৰিবা
আমার মৃত্যু কোনেও ঘটাব নোৱাৰে। আৰু শুনা, কিছুদিন পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ হব সূচনা। তাৰ পূৰ্বে দেৱতাৰ সৃষ্টিকাৰী সেই ব্ৰহ্মা বোলাটোৱে সৃষ্টিৰ সমস্ত পুথিবিলাক সংগ্ৰহ কৰি কোনোবা গুহাত ৰাখিছে। মহাপ্ৰলয় সৃষ্টি হোৱাৰ আগতে সেইবোৰ আমি সংগ্ৰহ কৰিব লাগিব। পিছৰ কল্পত আমি দৈত্যবোৰে অতি সুচাৰ মতে বিচৰণ কৰিব পাৰিম। অতি উত্তম হব। আমি সকলোৱে মিলি বেদ বেদাংগসমূহ সংগ্ৰহ কৰি লৈ এই পৃথিৱীৰ এক শত্ৰু সম্ৰাট হৈ জীয়াই থাকিব পাৰিম। আনন্দ কৰা, জয়ধ্বনি কৰা এই মহাবীৰৰ জয় হয় দৈত্য, জয় হয় দৈত্য, জয় মহাবীর গণক, জয় জয় জয়। মহাবলী হয় দৈত বেগে চলি গলা পদ ভৰে মকুমলি কম্পিবা কলৈলা পদ ভৰে মকুমলি কম্পিবা কলৈলা। প্ৰৱেশয় সভাৰ মাজে ৰাজা সত্যব্ৰত প্ৰৱেশয় সভাৰ মাজে ৰাজা সংগে চৰে পাত্ৰ মন্ত্ৰী দেখিতে শুভনায়াৰে সংগে চৰে পাত্ৰ মন্ত্ৰী দেখিতে রাম হরি রাম হরি রে রাম হরি রাম হরি ভোলা মন্ত্ৰীবৰ
মহারাজ আছেনে কুশলে মোৰ এই জম্মুদ্বীপৰ প্ৰজাগণ কৰিছেনে সকলোৱে সুখে শান্তিৰে বসবাস কওক মন্ত্ৰীবৰ সকলো মোক ভাঙি পাতি কওক মহারাজ মন্ত্ৰীবৰ আমাৰ ৰাজ্যৰ সকলো প্ৰজাৰে মংগল সকলো প্ৰজাই সুখে শান্তিৰে কৰিছে বসবাস তাৰ বাবে আপুনি অলপো চিন্তা নকৰিব মহাৰাজ তেন্তে মন্ত্ৰীবৰ মহাৰাজ আজি সভা ইমানতে ভংগ কৰা হওক এতিয়া আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ ভালে মহাৰাজ হঠাতে পাওঁ চকু লৰিছে সঘনে কিবা যেন অমংগলৰ আগজাননী হৈছে অনুমান দিনতে শিয়াল কুকুৰবোৰে আৰ্তনাদ কৰিব ধৰিছে নিশ্চয় ৰাজ্যত কিবা অমংগল হৈছে যাওঁ পলম নকৰি মই স্বামীৰ ওচৰলৈ যাওঁ স্বামী মন্ত্ৰীবৰ মহাৰাজ দিনে দিনে পৃথিৱীখন অধৰ্মৰ ফালে গতি কৰিব ধৰিছে মহাৰাজ নিতে নতুন ঘটনা প্ৰবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে অনাবৃষ্টি বিনা মেঘে বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ বিচাৰি পাইছেনে মন্ত্ৰীবৰ কোনোবাই যেন কাণে কাণে কয় মন্ত্ৰীবৰ কোনোবাই যেন কাণে কাণে কয় সত্যবাদ তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই
সঁচা কথা মহাৰাজ ৰাজ্যৰ চতুৰ্দিশে শুনিবলৈ পাইছো কেৱল অমংগলে ধ্বনি হৰি মন্দিৰৰ ডবাকা নিজে নিজে বাজি উঠিছে কিবা জানি বিপদৰহে আগজাননী মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ দিন ৰাত একাকাৰ কৰি ৰাজ্যৰ চাৰিওদিশ প্ৰদক্ষিণ কৰি ৰাজ্য মই কৰিছো শাসন তথাপিও সকলোৰে মনত এটি ভাৱ হৈছে উদয় কিবা যেন মহাপ্ৰলয় হৈ গ্ৰাস কৰিব এই সমগ্ৰ পৃথিৱীখন শুনক মন্ত্ৰীবৰ দিন দুপৰতে কেনেদৰে শিয়ালবোৰে আৰাও কৰিব ধৰিছে চাওক মন্ত্ৰীবৰ মন্দিৰ ধৰ্ম ধ্বজাৰ ওপৰত সগুণবোৰে মাংস পিণ্ড লৈ তনা আধৰা কৰি ধৰ্ম মন্দিৰ একেবাৰে কলুষিত কৰি পেলাইছে মহাৰাজ এনে অমংগলৰ আগজাননী পায়ো প্ৰজাসকল কিয় নীৰৱ হৈ আছে মন্ত্ৰীবৰ কিয় মোক উপায় দিয়ক মন্ত্ৰীবৰ মোক উপায় দিয়ক উপায় মন্ত্ৰীবৰ মোক উপায় দিয়ক ভগৱানক চিন্তা কৰাৰ বাদে আমাৰ আৰু একো উপায় নাই মহাৰাজ অমংগল খণ্ডনৰ বাবে আমাৰ ৰাজ্যত এক মহাযজ্ঞ আয়োজন কৰাই ভাল হ'ব মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ এনে অমংগলৰ সময়ত মই মহাযজ্ঞ কেনেকৈ সমাধা কৰিম আৰু সেই যজ্ঞলে আহিব বা কোন মহাৰাজৰ জয় হোক মহাৰাজৰ জয় হোক কোন আপোনালোক দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান দয়া কৰি আসন গ্ৰহণ কৰক মহাৰাজ আসন গ্ৰহণ কৰিবলৈ আমাৰ সময় বৰ তাকৰ আমি মহা বিপদত পৰিহে আপোনাৰ ওচৰ পাইছোঁ মহাৰাজ আমি বৰ বিপদত পৰিছোঁ আমাক ৰক্ষা কৰিব পাৰিব নেকি সেই বুলিহে আমি ইয়ালৈ আহিলোঁ হে দ্বিজবৰ মই একো বুজিব পৰা নাই চাৰিওফালে বিপদৰ আগজাননী দেখি মই নিজেই দিশহাৰা হৈ পৰিছোঁ মহাৰাজ পৃথিৱীত মহাপ্ৰলয় সূচনা হৈছে তাৰ পৰিপ্ৰেক্ষিতত ৰজা প্ৰজা সকলোৰে মনত শান্তি নোহোৱা হৈছে সেই দৃশ্য ময়ো অহৰ্নিশে দেখিবলৈ পাইছোঁ দ্বিজবৰ চাৰিওফালে প্ৰজাৰ হাহাকাৰ বাণী ময়ো শুনিবলৈ পাইছোঁ কিন্তু মহাৰাজ তাৰ প্ৰতিকাৰ স্বৰূপে মহাযজ্ঞৰ আৰম্ভ কৰিবলৈ লওঁতেই লাগিল নহয় খেলি মেলি জনদেৱতাই হুংকাৰ কৰি কৈ গৈছে এটা বস্তু সাগৰত দান দিলেহে যজ্ঞ সমাপ্ত হ'ব আৰু কৈছে যে সেই দান সত্যবত ৰজাইহে দিব পাৰিব সেয়েহে আমি পলম নকৰি এইখিনি পালোহি হে দ্বিজবৰ আপোনালোকে যজ্ঞ কাম আৰম্ভ কৰক মোৰ ৰাজ্যৰ উপকাৰৰ কাৰণে আপোনালোকে যজ্ঞ পাতিব সেই গতিকে যি দানৰে প্ৰয়োজন নহওক কিয় তাক মই মুক্ত হস্তে কৰিম প্ৰদান আৰু যদি দিব লাগে মই নিজ প্ৰাণ বিসৰ্জন তাৰ বাবে মই সদা প্ৰস্তুত আমি জানো মহাৰাজ আপুনি এজন পৃথিৱীৰ দানী পুৰুষ কিন্তু আমি যি দান বিচাৰি আহিছোঁ ধন সোণ ঐশ্বৰ্য বিভূতি ইয়াৰ একোতেই নপৰে সেয়েহে মহাৰাজ দ্বিজবৰ ৰৈ গ'ল কিয় ব্যক্ত কৰক আপোনালোকৰ মনৰ কথা এই সত্যবতৰ অসাধ্য এই পৃথিৱীত একোৱেই নাই সেয়েহে ৰজা দান দিবলৈ ওলোৱাৰ আগতেই আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব প্ৰতিজ্ঞাবদ্ধ হয় মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হয় মহাৰাজ প্ৰতিজ্ঞাবদ্ধ মহাৰাজ আপুনি বামুণৰ চাতুৰিত নিজকে পাহৰি নাযাব মহাৰাজ মহাৰাজ আপুনি
ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক নহ'লে নহ'লে পিছত কিন্তু হাহাকাৰ কৰি পৰিব লাগিব মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ দেশৰ চাৰিওফালে সেই ঘোৰ মহাপ্ৰলয়ে আগুৰি ধৰিছে হয় মহাৰাজ বিপদ খণ্ডনৰ বাবে ঋষি মুনিসকলে সেই মহাযজ্ঞ আৰম্ভ কৰিব খুজিছে মহাৰাজ সত্যবত দানী ৰজা বুলি ত্ৰিজগতে জানে তেনেস্থলত মই এই ব্ৰাহ্মণসকলক কিদৰে বিমুখ কৰোঁ মন্ত্ৰীবৰ সেয়েহে কৈছোঁ মহাৰাজ আপুনি আগপিছ চিন্তা কৰিহে কৰ্তব্যত অগ্ৰসৰ হওক মহাৰাজ মহাৰাজ যজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে আমাক কিন্তু দানৰ কোনো প্ৰয়োজন নহ'ব সেইবাবে আপুনি দান দিব পাৰিবনে নোৱাৰে যথাযথ উত্তৰ দিয়ক মহারাজ আমার দান কিন্তু অতি ভয়াবহ আমার দানের কথা শুনিলে স্বর্গর দেবতা মৈত্যর মানব আর পাতালৰ বাহুকি উপলাই পত্তং দিব আনকি বনৰ পশু পক্ষীয়েও নিজৰ মাত মাতিবলৈ পাহৰি যাব নে কি কোৱা বন্ধু হেৰা বন্ধু আমাৰ দানৰ কথা শুনি মহাৰাজ একেবাৰে ভয়ত অস্থিৰ হৈ পৰিছে সেয়েহে হয়তো প্ৰতিজ্ঞাবদ্ধ হ'ব পৰা নাই তেন্তে আমি যাব পাৰোঁ বন্ধু মিছাতেই ইমান পৰে যুক্তি তৰ্কৰ অৱতাৰণা কৰিলোঁ ব'লা বন্ধু ব'লা নিজবৰ সত্যবত ইমান দুৰ্বল নহয় যে সেই ব্ৰাহ্মণক বিমুখ কৰিব সত্যত বৰ্তি হৈ থকাৰ বাবে স্বয়ং ভগৱানে মোকেই পৃথিৱীৰ শ্ৰেষ্ঠ ৰাজেশ্বৰ বুলি স্বীকাৰ কৰি এই জন্মদ্বীপ উপহাৰ দিছিল মই কোনো দানলৈ আৰু প্ৰতিজ্ঞাবদ্ধ হ'বলৈ ভয় নকৰোঁ নিজবৰ তেন্তে মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ হওক যাতে কোনো কাৰণতে আপুনি আপোনাৰ প্ৰতিজ্ঞা ভংগ নকৰে মহাৰাজ মোক বাধা নিদিব মন্ত্ৰীবৰ মহাৰাজ হে নিজবৰ মই চন্দ্ৰ সূৰ্য সাক্ষী কৰি কৰিছোঁ প্ৰতিজ্ঞা ৰাজ্যৰ ধন জন ঐশ্বৰ্য বিভূতি সকলো মই মুক্ত হস্তে কৰিম প্ৰদান আৰু নিজবৰ আৰু যদি মই নিজ প্ৰাণ দিব লাগে বিসৰ্জন তথাপিতো মোৰ প্ৰতিজ্ঞা কদাপি নহয় ভংগ সত্য সত্য খাই মই কৰিছোঁ প্ৰতিজ্ঞা যি দানৰে প্ৰয়োজন নহওক কিয় তাক মই মুক্ত হস্তে কৰিম প্ৰদান মহাৰাজ ধন্য ৰাজন তেনেহ'লে শুনক আমাৰ দানৰ কথা আমাৰ যজ্ঞ সমাধা কৰিবলৈ জল দেৱতাৰ নিৰ্দেশ মৰ্মে এগৰাকী ৰাজগুণ থকা সুলক্ষ্মিনী নাৰীকে জলত নিক্ষেপ কৰিব লাগিব এগৰাকী নাৰী হয় মহাৰাজ এগৰাকী নাৰী আৰু সেইবাবে আমি আপোনাৰ ৰাজমহৰ্ষিক জলত নিক্ষেপ কৰিবৰ বাবে দান হিচাপে বিচাৰি মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ গতিকে নিজৰ প্ৰতিজ্ঞাৰ কথা মনত ৰাখি আমাক অকাপতে দান কৰক তেহে আপোনাৰ সকলোৰে মংগল হ'ব ব্ৰাহ্মণ কিয় মোক অথাই সাগৰত ডুবাই মাৰিব খুজিছা ৰাজ্যৰ ৰাজ লক্ষ্মীক জলত নিক্ষেপ কৰিবলৈ দান দিব লাগে নহয় নিজবৰ এনে দান ভিক্ষা মোক নকৰা যদিও মই প্ৰতিজ্ঞাবদ্ধ তাৰ পৰিৱৰ্তে অন্য দান কৰক গ্ৰহণ মহাৰাজ আমাক অন্য দানৰ কোনো প্ৰয়োজন নাই
মহারাজ মই আপোনাক আগতে কৈছিলো আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক মহারাজ এই দুজন ব্রাহ্মণ নহয় মহারাজ দুর্দান্তকারী অসুর হে মহারাজ মায়া কৰি আপোনাক বিপদত পেলাব খুজিছে মহারাজ আগতে কোনো দিনেই মই এনেকুৱা দানৰ কথা শুনা নাই মহারাজ আদেশ কৰক মহারাজ ততলৈকে এই পাখণ্ড হাতক বন্দী কৰি ৰাখিম অন্ধকাৰ পোতাহনত মুখ সম্ভালি কথা কবি বিদ্যমন্ত্রী আমি কোন সামান্য ব্রাহ্মণ নহয় আমি অখিচালনা কৰিব জানো ভালদৰে তোমাৰ দৰে এজন বিদ্যমন্ত্ৰী আমাক বন্দী কৰি ৰাখিব নোৱাৰে ক্ৰান্ত হোক মন্ত্ৰীবৰ অভাৱতে উত্তেজিত নহ'ব মহারাজ আমি আৰু এক মুহূৰ্ত ইয়াত পলম কৰিব নোৱাৰো আপুনি দান দিব পাৰিবনে নোৱাৰে যথাযথ উত্তৰ দিয়ক মহারাজে আপোনালোকৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে মহাৰাজৰ হৈ মই শুনাইছো মহাৰাজে এই প্ৰতিজ্ঞা ভংগ কৰিছে মহারাজের মতই আপনার মত নাকি মহারাজ মন্ত্রীর কথা মতই আপনার মত নাকি মহারাজ মোক ভাবিবলৈ দিয়ক নিজবৰ মই একেবাৰে দুৰ্বল হৈ ৰাজ্যৰ এনে অমংগলৰ মুহূৰ্তত মই কি মতে ৰাণীক বিসৰ্জন এই বাৰ্তা নিজবৰ এই বাৰ্তা যেতিয়া প্ৰজাসকলে শুনিবলৈ পাব তেতিয়া মোক দুৰ্বলী অবিবেচক ৰাজা বুলি বাক্য বাণেৰে থকা মোক উপায় দিয়ক নিজবৰ মোক উপায় দিয়ক মহারাজ আপোনাৰ কোনো বক্তব্য শুনিবলৈ আমাৰ অলপ সময় নাই আপুনি প্ৰতিজ্ঞাবদ্ধ গতিকে নিজৰ প্ৰতিজ্ঞাৰ কথা মনত ৰাখি আমাক অকপতে দান কৰক নহ'লে কিন্তু ৰৌ নৰকত পচি মৰিব লাগিব মহাৰাজ মহাৰাজ ৰৌ নৰকত পচি মৰিব লাগিব মই মোৰ প্ৰতিজ্ঞা ৰাখিম নিজবৰ মই মোৰ প্ৰতিজ্ঞা ৰাখিম ৰজা মই সত্যবত মই মোৰ প্ৰতিজ্ঞা ৰাখিম নিজবৰ মই মোৰ প্ৰতিজ্ঞাৰ এক দিনো হেৰ ফেৰ হ'বলৈ নিদিওঁ মই মোৰ প্ৰতিজ্ঞা ৰাখিম নিজবৰ মই মোৰ প্ৰতিজ্ঞা ৰাখিম মন্ত্ৰীবৰ মহাৰাজ আপুনি ৰাণীক এই ৰাজসভালৈ লৈ আহকগৈ মহাৰাজ মই বাৰু ৰাণীক কোন হতে ৰাজসভালৈ মাতি আনো মোক প্ৰশ্ন নকৰিব মন্ত্ৰীবৰ আপুনি সত্যবতৰ প্ৰধানমন্ত্ৰী আপুনি ৰজাৰ আদেশ নতশিৰে পালন কৰিবই লাগিব মন্ত্ৰীবৰ দুখ নকৰিব মন্ত্ৰীবৰ মহাৰাজ সত্যবতৰ ভাগ্য চক্ৰ আজি নিয়তিৰ কৰাল গ্ৰাসত পৰি ডুব যায় চিৰদিন যাওক মন্ত্ৰীবৰ মহাৰাজ পলম নকৰিব মহাৰাজ যাওক মন্ত্ৰীবৰ
ধন্য ৰাজন, আপোনাৰ এই দান পৃথিৱীত চিৰযুগমীয়া হৈ ৰ'ব। পৃথিৱীত চন্দ্ৰ সূৰ্য যিমান দিন থাকিব সিমান দিনেই আপোনাৰ দানৰ মহিমা তিনিও লোকত অবিৰতভাৱে প্ৰচাৰ হ'ব ৰাজন। স্বামী, অসমত যে মোক ৰাজসভালৈ মাতি পঠালে। স্বামী, আপুনি মোক দেখি কিয় তলমূৰ কৰি আঁতৰি গৈছে? মোৰ কিবা দুখ হ'ল নেকি? ৰাণী স্বামী, অধম পাতকী মই মোক মোক যিমান পাৰা অভিশাপ দিয়া। স্বামী, মই একোকে বুজিব পৰা নাই। আপুনি আপুনি কিয় ইমান উত্তাল হৈছে? মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ কি হৈছে? মহাৰাজৰ এনে অৱস্থা দেখি মই একেবাৰে ভাগি পৰিছোঁ। ৰাণী মন্ত্ৰী ডাঙৰীয়া, মন্ত্ৰী ডাঙৰীয়া, ৰাণী আপুনি আপুনি নিমাত কিয়? আপোনালোকৰ এনে অৱস্থা দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছোঁ। মন্ত্ৰী ডাঙৰীয়া, আৰু এওঁ দুজন বামুণীয়াকে কিয় অপেক্ষা কৰি আছে? ৰাণী মোক মোক হাত দিয়া, মোক হাত দি ভস্ম কৰি মই আজি সত্যত আবদ্ধ। ৰাণী মই আজি সত্যত আবদ্ধ। স্বামী, আপোনাৰ কি হৈছে? ৰাণী, মহাৰাজে কথাটো ক'বলৈ টান পাইছে, গতিকে ময়ে কওঁ শুনা। কওক কিজক, মহাৰাজৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত। মোৰ ওপৰত? ৰাণী, তোমাৰ ওপৰত। আৰু তুমি যদিহে মহাৰাজৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেন্তে মহাৰাজ মহা পাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব। মোৰ স্বামী এনে কি সত্যত আবদ্ধ হ'ল? তাক প্ৰকাশ কৰিব পৰা নাই। সেইবোৰ একো নহয় ৰাণী। গোটেই পৃথিৱীত শনিৰ কুপদৃষ্টি পৰিছে। পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পাবৰ হেতুকে সাগৰৰ পাৰত এক মহাযজ্ঞ কৰিলোঁ স্থাপন। কিন্তু জল দেৱতাৰ নিৰ্দেশ মৰ্মে যজ্ঞ সমাপ্ত কৰিব লগা হ'ল। উপায় নাপাই আমি এইখিনি পালোহি ৰাণী। কি দান আপোনালোকে মহাযজ্ঞৰ বাবে কৰিলে ভিক্ষা? যাৰ বাবে মোৰ স্বামী সত্যত আবদ্ধ হ'ব লগা হ'ল। সেই দ্বিজবৰ ব্যক্ত কৰক। স্বামীৰ এনে অৱস্থা দেখি মই একেবাৰে ভাগি পৰিছোঁ। সেয়েহে ৰজাৰ ওচৰত এই ৰাজ্যৰ ৰাণীক ভিক্ষা মাগিলোঁ। ৰজা প্ৰতিজ্ঞাবদ্ধ। সেয়েহে ৰজাই প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ অপাৰগ হৈছে ৰাণী। মহাৰাজ, আমাৰ কিন্তু বতিকৈ পলম হৈছে। সোনকালে যজ্ঞ আৰম্ভ কৰিব লাগে। মন্ত্ৰীবৰ, মহাৰাজ, সত্যবথৰ ভাগ্য চক্ৰ আজি নিহতিৰ কৰাল গ্ৰাসত সোমাই পৰিল। মহাৰাজ, ৰাণীৰ লগতে মোৰ মৃত্যু আজি নিশ্চিত। মহাৰাজ, মন্ত্ৰীবৰ, আজিৰ পৰা মোৰ এই জম্বু দ্বীপৰ দায়িত্ব আপোনাৰ হাতত অৰ্পণ।
এই কথা কেতিয়াও সম্ভৱ নহয় মহাৰাজ, কেতিয়াও সম্ভৱ নহয়। য'ত য'ত আপুনি নাই তাত বাৰু মই থাকি কৰিম কি মহাৰাজ? ময়ো আপোনাৰ লগত যাম মহাৰাজ। মহাৰাজ ময়ো আপোনাৰ লগত যাম। দ্বিজবল বৰ পলম হৈছে, যজ্ঞ আৰম্ভ কৰিব লাগে। গতিকে সোনকালে বলক। বলক দ্বিজবল। স্বামী, আপুনি যদি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে, তেন্তে মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি মহাপাপত লিপ্ত হ'ব দিব। দুখ নকৰিব স্বামী, মোৰ প্ৰতি নিয়তিৰে এইটো বিধান মানিবই লাগিব। পলম দ্বিজবৰ, পলম কৰাৰ নাই প্ৰয়োজন। ৰাণী, এই মহাৰাজো আমাৰ লগত যাব লাগিব। এই মহাৰাজো আমাৰ লগত যাব লাগিব। মহাৰাজে নিজেই তোমাক ফুল চন্দন পিন্ধাই জলত নিক্ষেপ কৰিব লাগিব। আমি মাথো মন্ত্ৰ পাঠহে কৰিম। নাই দ্বিজবল, আপুনিও যাব লাগিব মহাৰাজ। নোৱাৰো দ্বিজবল। নিজ হাতেৰে নিজ প্ৰতীক ভয় কি হতে জলত নিক্ষেপ মোক ক্ষমা কৰক দ্বিজবল, মোক ক্ষমা কৰক। মহাৰাজ, বৰ পলম হৈ গৈছে। যজ্ঞ যদি সময়ত সমাপন কৰিব নোৱাৰোঁ, তেন্তে পৃথিৱীৰ মহাপ্ৰলয় সকলো ধ্বংস কৰি পেলাব। গতিকে বলক মহাৰাজ, নহ'লে কিন্তু ব্ৰাহ্মণে ব্ৰহ্মহপ কৰিব প্ৰদান। মহাপৰ কোনো প্ৰয়োজন নাই। মহাৰাজ যেতিয়া প্ৰতিজ্ঞাত আবদ্ধ, মহাৰাজৰ মোৰ ওপৰত কোনো স্বাৰ্থ নাই। মন্ত্ৰী ডাঙৰীয়া, ৰাণী, মহাৰাজক আপোনাৰ ওচৰত কৰিলো অৰ্পণ। ৰাণী, পলম দ্বিজবৰ, পলম কৰাৰ নাই প্ৰয়োজন। বলা দেৱী, মহাৰাজ আপুনিও যাব লাগিব। রানী ধীরে সরি যাই আরে লগে সলে হয়তো
দেবরাজ বাহু 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 চকু লৰিছে সঘনে কোনোবাই আহি মোক কয় কাণে কাণে সাৱধান সাৱধান দেৱেন্দ্ৰ অলপতে অমৰাৱতীত ঘটিব অঘটন জয় হয় দন্তৰ জয় হয় দন্তৰ জয় হয় দন্তৰ শুনা শুনা দেৱগণ দেবরাজ সুদূৰত হোৱা দানৱৰ জয়ধ্বনি পাপমতী নীৰজ দানৱে আক্ৰমণ কৰিছে অমৰাৱতীপুৰ দেৱগণ দেবরাজ কৰা হবে জয়ধ্বনি হৰ কপাই জয় দেবরাজ ইন্দর জয় দেবরাজ ইন্দর জয় দেবরাজ ইন্দর চা দেবেন্দ্র আজি দানবে আক্রমণ কৰিছে তহঁতৰ অমৰাৱতীপুৰ আছে যদি তহঁতৰ দুবাহু ধৰতি আনতে ৰক্ষা কৰে তহঁতৰ দেৱতাৰ দেৱত্ব গৌৰৱ হয় নেকি আৰু যদি নাই তেন্তে বৈচ্ছতা স্বীকাৰ কৰ এই দানৱৰ ওচৰত হয় নেকি দানৱ ভুজংগ এই, যি আশা বান্ধি আহিছে স্বৰ্গপুৰে সেই আশা কৰাপিও নহ'ব পূৰণ দেৱগণ দেবরাজ কৰা আক্ৰমণ সঞ্জয় মচরূপ ধরি প্রভু ভৈলায় তার দুষ্ট কদমন হেতু সন্তক পাতক সরক জাকি বুড়ারা
পাতক চাৰু কদাকি পাতক চাৰু কদাকি পুৰা ৰাম ৰাম হৰি ঐ ৰাম পুৰা ৰাম ৰাম চলি যায় সত্য ব্ৰত কৰিবা স্নান বিষ্ণুৰ ৰাম ভক্ত অতিকে মহান বিষ্ণুৰ অতিকে মহান কতুক্ষণে গয়া ৰাজা সাগৰত পাইলা সমস্ত সমাজে ডাকি হৰি হৰি বোলা সমস্ত সমাজে ডাকি হৰি হৰি বোলা হে সূৰ্য দেৱতা, হে মহাদেৱৰ শিৰৰ ভূষণ ছন্দ, হে বায়ু অগ্নি, হে মোৰ প্ৰণিপাত কৰিব গ্ৰহণ। হে মোক যেন এই মহা সংকটৰ সময়তে হে ৰক্ষা কৰে। হে জগতগুৰু ব্ৰহ্মা, হে বিষ্ণু মহেশ্বৰ, হে মোৰ শত কোটি প্ৰণিপাত হে কৰিব গ্ৰহণ। মোক ধন জন ঐশ্বৰ্য বিভূতি একোকে নেলাগে, লাগে মাথো আপোনালোকৰ যুগল চৰণ। কি আচৰিত, বিশাল জলধাৰাৰ মাজত এনে অতিকায় মৎস্য মই কোনোদিন দেখা নাই। এয়া মৎস্য হ'ব নোৱাৰে। নিশ্চয় প্ৰভুৱে মোক পুনৰবাৰ চালনা কৰিছে। প্ৰভু, তোমাৰ দাসক ৰক্ষা কৰা প্ৰভু। নমো নমো নারায়ণ অগতির গতি সংকট দেখা দিয়া তুমি লক্ষ্মীপতি তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর সরসর জগতর
তুমি তুমি মৎস্য নহয়, তুমি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, এই তিনিওজনৰ ভিতৰত এজন। হে প্ৰভু, তোমাৰ সত্য পৰিচয় প্ৰদান কৰি মোৰ জীৱন সাৰ্থক কৰা। আৰু যদি কোনোবা দৈত্য বা দানৱ হয় তেন্তে মোক ভক্ষণ কৰা। হে মহাজ্ঞানী ৰাজা সত্যব্ৰত, তোমাক আমি আকৌ পৰীক্ষা কৰিলো। মই বিষ্ণু। শুনা ৰাজা সত্যব্ৰত, আজি কাল ৰাত্ৰি, আজি শেষ ৰাতিয়ে মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱী তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব। দৈত্যক লক্ষ্মীয়ে সৃজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। তাৰ একে আকৃতিৰ প্ৰাণীয়েহে মাৰিব পাৰিব। সেয়েহে মই তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম। প্ৰভু, আপুনি মৎস্য ৰূপ কিয় ধাৰণ কৰিলে প্ৰভু? শুনা ৰাজা সত্যব্ৰত, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠিয়াই দিম। তাতে তোমালোক সকলো তৰু তৃণ, পশু পক্ষী যি পোৱা পিছৰ কল্পত সৃজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। আমি দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাসুকীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী যেতিয়া শান্ত হ'ব, তাৰ পাছত আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। সেইবাবে মই এই মৎস্যৰূপ কৰিলো ধাৰণ। যোৱা ৰাজা, সংশয় নকৰিবা। বিপদত মোক স্মৰণ কৰিবা, মই উদ্ধাৰ কৰিম। ভাল প্ৰভু, আপোনাৰ আদেশ মই নত শিৰে কৰিম পালন। যাওঁ মই নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ।
এই সোণালী সুযোগ ভীষণ ভীষণ গৰ্জন কৰি সাগৰৰ পানী আহিব লাগিছে। চাওঁ চাওঁ এই বেদ বেদাংগবোৰ কোনোবা নিৰ্জন ঠাইত লুকুৱাই ৰাখোঁগৈ। ও হরি ও রাম ও হরি এই কোন তই সদৃশ মোৰ দেখিবলৈ তে তোৰ সত্য পৰিচয় কোন মূৰ্খ তোক নিধন কৰিবৰ বাবে লক্ষ্মীপতি মই দেৱ নাৰায়ণ বেদ মোৰ হতে গঢ়ৰ পণ নতো তোৰ মেলিব মৰণ তই এতিয়াও নুবুজিলি মোৰ বলৰ বিক্ৰম যুদ্ধ মোৰ সমে রণ হইলা অতি ভয়ঙ্কর মহাযুদ্ধে যুদ্ধ করে অতি রণ হইলা অতি ভয়ঙ্কর এহি মতে রণ হইলা অতি ভয়ঙ্কর মহাক্রোধ করে
dấu tini dấu tini dấu tini dấu tini tini dấu hey ta ta hey dấu ta ta hey dấu hey 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 দেখা দেখা সর্বজন ঈশ্বর সামাজিক হরি 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 ও হরি দস্তক দমন হন্তক পালন কর্তব্য আমার জানিব নিশ্চয় প্রভু প্রজাপতি প্রভু হে রাজা সত্যব্রত বৰ কষ্টৰ মাজেৰে বেদ উদ্ধাৰ কৰিলে প্ৰজাপতি প্রভু এই শাস্ত্ৰ আপুনি ভালকৈ ৰাখিব ভাল প্রভু বিপদত সকলোৱে আমাক স্মৰণ কৰিব আমি উদ্ধাৰ কৰিম ময়ো এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ হ'ম ভাল প্রভু